ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছো বিনয় কাশ্যপ। আজি আহক চন্দ্ৰৰ পৰা নিৰ্মিত আৰু এটা যুগৰ বিষয়ে জানো, যিটো যুগে জাতক বা জাতিকাৰ জীৱন কালত খুব উচ্চ পদস্থ ব্যক্তি বনায়। যদি এই যুগটো থাকে তেনেহলে জাতক নিঃসন্দেহে দেশ চলোৱা ব্যক্তি। তেওঁ যদি দেশ নচলায়ও তেনেহলে ভাল উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হয়, নহলে উচ্চ পদস্থ মিলিটাৰী আৰ্মি আদি হোৱা দেখা পোৱা যায়। আৰু এই যুগটোক কোৱা হয় আধি যুগ। এই আধি যুগটো কেনেকে নিৰ্মাণ হয় সেইটো বিষয়ে জানো আহক। যে চন্দ্ৰৰ পৰা কোনো গ্ৰহ মেইনলি তিনিটা নৈসৰ্গিক শুভ গ্ৰহ লাগে। চন্দ্ৰৰ পৰা যদি এই নৈসৰ্গিক শুভ গ্ৰহ কেইটা কি কি নৈসৰ্গিক শুভ গ্ৰহ হব, যে পাপ মুক্ত বুধ, বৃহস্পতি আৰু শুক্ৰ, এইকেইটা হল নৈসৰ্গিক শুভ গ্ৰহ। এই গ্ৰহ কেইটা যদি চন্দ্ৰ য'ত আছে তাৰ পৰা 6th হাউচ, 7th হাউচ আৰু 8th হাউচত যদি থাকে তেনেহলে এই আধি যুগৰ নিৰ্মাণ হয়। আহক এটা উদাহৰণ মাধ্যমেৰে বুজো। সাপোজ চন্দ্ৰ দেৱতা মেঘ ৰাশিত আছে, তেনেহলে কন্যা ৰাশি, তুলা ৰাশি আৰু বৃশ্চিক ৰাশিত যদি বুধ, বৃহস্পতি আৰু শুক্ৰ এই তিনিটা নৈসৰ্গিক শুভ গ্ৰহ যদি থাকে তেনেহলে এই আধি যুগৰ নিৰ্মাণ হয়। যিহেতু এইটো ৰেয়াৰ যুগ হয়, এইটো সাধাৰণতে মানুহৰ কুণ্ডলীত দেখা পোৱা নাযায়। যদি এই কুণ্ডলীত দেখা পোৱা যায় তেনেহলে নিশ্চিতভাৱে ক'ব পাৰি যে চন্দ্ৰ দেৱতাৰ এই যুগটোৰ কাৰণে জাতক বা জাতিকা দেশ চলোৱা ব্যক্তি হয়, মন্ত্ৰী, MLA, উচ্চ পদস্থ ব্যক্তি হয়, উচ্চ প্ৰশাসনিক বিষয়া হয়, উচ্চ মিলিটাৰী আৰ্মি পুলিচ আদি হোৱা দেখা পোৱা যায়। এইটো যথেষ্টখিনি ভাল যুগ হয়। শাস্ত্ৰত, জ্যোতিষ শাস্ত্ৰত ইয়াৰ উল্লেখ বহুত ধৰণে কৰা আছে। যদি কাৰোবাৰ আধি যুগ থাকে তেনেহলে নিশ্চিতভাৱে তেনে জাতক বা জাতিকাৰ ভাল ফল পোৱা দেখা পোৱা যায়। ধন্যবাদ।